মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি অষ্টম শ্ৰেণীৰ 12.1 অনুশীলনীৰ কুৱেশ্যন নম্বৰ 6ত থকা প্ৰশ্নসমূহৰ সমাধান কৰিম। চাবা কি দিছে 6ৰ সৰল কৰা সূচকৰ বিধি ব্যৱহাৰ কৰি। চাবা কেনেকৈ কৰিম আমি। কুৱেশ্যন নম্বৰ 6ৰ 1 নম্বৰত কি দিছে চাবা, -4/5 হোল টু পাৱাৰ 3 -4/5 হোল টু পাৱাৰ 2 -4/5 একো নাই মানে কিমান আছে, এটা 1 আছে। হে এতিয়া চাবা ইয়াত আমি দেখিলো যে ইয়াত ভূমি যি আছে, ইয়াত এই অংশটো কি বুলি কোৱা হয়, ভূমি, আৰু ইয়াক কি বুলি কোৱা হয়, সূচক। তিনি কি হ'ব, সূচক। ভূমি কিমান আছে, -4/5। চাবা গোটেইকেইটাত ভূমি কি আছে, একেই আছে, -4/5 -4/5 -4/5। আমি জানো যে ভূমি যদি একেই হয় আৰু পূৰণত থাকে, তেতিয়া আমাৰ সূচকৰ বিধি প্ৰয়োগ কৰিব পাৰোঁ আমি কি, a টু পাৱাৰ m ইনটু a টু পাৱাৰ n ইকুৱেল a টু পাৱাৰ m প্লাছ n। তেন্তে সূচকৰ বিধিটো আগতে লিখিলো আমি। সূচকৰ বিধিটো কি, যিহেতু a টু পাৱাৰ m হোল ইনটু a টু পাৱাৰ n ইকুৱেল টু a টু পাৱাৰ কি হয়, m প্লাছ n। ইয়াত চাবা আমি a কি আছে, a হ'ল আমাৰ ভূমি। ভূমি কি আহিব ইয়াত, -4/5 হ'লনে, -4/5 আহিল। ভূমি আহিল কি, -4/5। এতিয়া m কি আছে, 3 হ'লনে, প্লাছ n 2 প্লাছ আকৌ কি কৰি দিয়া 1 হ'লনে। এই গোটেইকেইটা কি আছে, সূচক যি আছে, সূচক তিনিওটা কি কৰি দিবা, যোগ কৰি দিবা। এতিয়া কি হ'ব ইয়াত, -4/5 হোল টু পাৱাৰ কি লিখিব পাৰোঁ, 3 + 2 কিমান হ'ল, 5, 5 + 1 কিমান হ'ল, 6। এইটোৱে হ'ল কি আমাৰ এনচাৰ। 6ৰ 2 নম্বৰ কুৱেশ্যনত কি দিছে চাবা, 5/3 হোল টু পাৱাৰ কি দিছে, নট বা 0 বুলি ক'ব পাৰা, মাল্টিপ্লাই 5/3 হোল টু পাৱাৰ -3 হোল ইনটু কি দিছে আকৌ 5/3 হোল টু পাৱাৰ -2। ইয়াত চাবা কি দিছে, ইয়াক আমি যদি ভূমি ধৰোঁ, তিনিওটা ভূমি কি আছে, একেই আছে, হয়নে। কিন্তু প্ৰথমটোৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিব পাৰোঁ, a টু পাৱাৰ, যদি আমি ইয়াক এই ভূমিটোক a বুলি ধৰোঁ, a টু পাৱাৰ নট, a টু পাৱাৰ নট কি আছিল আমাৰ চাবা, a টু পাৱাৰ নট মানে কিমান হ'ল, 1। আমি ইয়াত কি লিখিব পাৰোঁ, a টু পাৱাৰ 0 ইকুৱেল টু কিমান, 1। যিহেতু দি দিবা, যিহেতু a টু পাৱাৰ নট ইকুৱেল টু কিমান, 1। তেন্তে ইয়াত a বুলি হ'লে ইয়াত কি হ'ব, 5/3 হোল টু পাৱাৰ 0ৰ ভেলু কিমান হ'ব, 1 হ'ব, হ'লনে। ইয়াত আমি কি পালোঁ চাবা, ইয়াত আকৌ অভেদ হৈ আছে a টু পাৱাৰ m হোল টু ইনটু a টু পাৱাৰ n, a টু পাৱাৰ m ইনটু a টু পাৱাৰ n। আৰু এটা অভেদ কি পালোঁ, যিহেতু a টু পাৱাৰ m ইনটু a টু পাৱাৰ n ইকুৱেল কি হয়, a টু পাৱাৰ m প্লাছ n, হয়নে। এতিয়া ইয়াত কি আহিব, a আহে এটা, 5/3 আনিবা। ইয়াত m কিমান আছে, -3 কি আছে, -3 হোল ব্ৰেকেট লগাই ল'বা, -3 কি আছে ইয়াত আমাৰ সূচকৰ বিধি কি আছে, প্লাছ আছে, প্লাছ দিবা। আকৌ কি আছে, -2 ব্ৰেকেটত দিবা। কাৰণ a টু পাৱাৰ m ইনটু a টু পাৱাৰ n কি হয়, a টু পাৱাৰ m প্লাছ n। এতিয়া প্লাছ আমি দিলোঁ, ইয়াত মাইনাছ থকাৰ বাবে মাইনাছ দিলোঁ। ইয়াত চাবা কি হৈ আছে, 1 দি পেলাই মাল্টিপ্লাই কৰিলে 1 হ'ব। ইয়াত থাকি যাব কি, 5/3 হোল টু পাৱাৰ -3 আকৌ প্লাছে মাইনাছে কি হ'ল, -2। 5/3 হোল ব্ৰেকেট লগাবা, মাইনাছে মাইনাছে কি হৈ যাব, প্লাছ, মাইনাছে মাইনাছে কি হৈ যাব, প্লাছ, প্লাছ কৰিলে কি হ'ব, 5, চাইন কাৰ ডাঙৰ, 3, তেন্তে ইয়াত কি হ'ব, -5। আকৌ মনতে কি হয়, মাইনাছে মাইনাছে কি হয়, প্লাছ, 3 2 কিমান হ'ল, যোগ কৰিলে 5, 3 আগফালে 3 হ'ল ডাঙৰ, ডাঙৰৰ আগফালে কি চিহ্ন আছে, মাইনাছ, তেন্তে কি হ'ব, মাইনাছ। ইয়াক আমি কেনেদৰে লিখিব পাৰোঁ চাবা, এই 5/3 হোল টু পাৱাৰ -5ক কি কৰি দিবা, ওলোটাই দিবা, 3/5 ধনাত্মকত লৈ যাবা, ধনাত্মকত হ'ব কি, 5। এই হ'ল কি আমাৰ সমাধান। কুৱেশ্যন নম্বৰ 6ত 3 কি দিছে চাবা, আমাক থাৰ্ড ব্ৰেকেট দিয়া আছে, হয়, ছেকেণ্ড ব্ৰেকেট দিয়া আছে, ছেকেণ্ড ব্ৰেকেট দিয়া আছে। ফাৰ্ষ্ট ব্ৰেকেটৰ ভিতৰত আকৌ কি দিছে, -5/3 হোল টু পাৱাৰ কিমান, 15 বুলি ক'ব পাৰি, মাল্টিপ্লাই -5/3 হোল টু পাৱাৰ কিমান, -8। আকৌ ছেকেণ্ড ব্ৰেকেট ক্ল'জ কৰিছে, ডিভাইডেড -5/3 হোল টু পাৱাৰ কিমান দিছে, 6। ইয়াত চাবা, এই ছেকেণ্ড ব্ৰেকেট দিয়াৰ অৰ্থটো হ'ল, প্ৰথমে আমি ইয়াৰ সমাধান কৰিম, পিছত আকৌ এই ডিভাইডৰ কামটো পিছত কৰিম। এই ছেকেণ্ড ব্ৰেকেটৰ কামটো আগত সমাধান কৰিলোঁ। চাবা সমাধানত কি আছে, ইয়াত লক্ষ্য কৰা, ইয়াক যদি আমি ভূমি বুলি ধৰোঁ, ভূমিৰ ওপৰত কি আছে, প্লাছৰ 15 মাল্টিপ্লাই আছে, পূৰণ আছে, পূৰণত থাকিলে কি হয়, আকৌ কি আছে, ভূমি দুটা একেই আছে, ভূমি দুটা কি আছে, একেই আছে, পূৰণত আছে। তেন্তে আমি অভেদ কি ব্যৱহাৰ কৰিম, অভেদ ব্যৱহাৰ কৰিম, a টু পাৱাৰ m ইনটু a টু পাৱাৰ n ইকুৱেল কি হয়, a টু পাৱাৰ m প্লাছ n। ঠিক আছে, এই অভেদ ব্যৱহাৰ কৰিম, যিহেতু দি দিবা।
এই অভেদ মতে এতিয়া কি হ'ব চাবা a টু পাৱাৰ m ইনটু a টু পাৱাৰ n ইয়াক a ধৰিলো তেন্তে প্ৰথমে কি আহে আমাৰ a আহিব a কি আহিব -5/3 হলে -5/3 হোল টু পাৱাৰ কি হ'ব m প্লাছ n m কিমান আছে আমাৰ ইয়াত 15 দিবা প্লাছ n কি আছে -8 ব্ৰেকেটত দিবা হল ব্ৰেকেট আঁতৰি গ'ল ডিভাইড দিলো নে -5/3 মাইনাসটো মাজত আছে -5/3 হোল টু পাৱাৰ কি হ'ল 6 এই মাইনাসটো হ'ল ইয়াত হা এতিয়া চাবা ইয়াত আমি ইয়াত কি কৰিম -5/3 লিখিলো প্লাস মাইনাসে 15 প্লাস মাইনাসে কি কৰি দিয়া -8 ডিভাইডেড -5/3 হোল টু পাৱাৰ কি 6 কি কৰিবা -5/3 -5/3 এ লিখিবা প্লাসে মাইনাসে মাইনাস কৰি দিয়া 15 পৰা 8 গলে কিমান হ'ব 7 15 ডাঙৰ কি হ'ব প্লাসত 7 হ'ব ডিভাইড -5/ কি হ'ব 3 হোল টু পাৱাৰ কি 6 এতিয়া আমি অভেদ ব্যৱহাৰ কৰিম ইয়াত অভেদ লিখি দিবা যেহেতু আমি কি জানো a টু পাৱাৰ m ডিভাইডেড a টু পাৱাৰ n ইকুৱেল টু কি হয় a টু পাৱাৰ m মাইনাস n হয় তেন্তে a কিমান আছে আমাৰ মানে a টু পাৱাৰ m ডিভাইডেড a টু পাৱাৰ n ইকুৱেল টু a টু পাৱাৰ m মাইনাস n 5/3 a লিখিলো m মাইনাস n কৰি দিয়া m কিমান 7 মাইনাস কৰি দিবা মাইনাস n কি আছে আমাৰ 6 এতিয়া কি লিখিব পাৰো ইয়াত -5/3 হলে -5/3 ইয়াত লিখিব পৰা যায় 7 পৰা 6 গলে কিমান হ'ব 1 ইয়াক আমি লিখিব পাৰো -5/3 হলে -5/3 ব্ৰেকেট ৰাখিব পাৰো -5/3 এটো হল কি आंसर বুজি পাইছা এটো হল সমাধান কোৱেশ্চন নম্বৰ 6 ৰ 4 নম্বৰটো চোৱা কি দিছে -3/2 হোল টু পাৱাৰ -5 into -3/2 whole to power -7 ইয়াত চাবা এই ভূমি দুটা একেই আছে সূচক দুটা ভিন্ন পূৰণত আছে ইয়াত চাবা এই ভূমি দুটা একেই আছে হয়নে এই ভূমি দুটা একেই আছে পূৰণত আছে তেন্তে আমি সূচকৰ বিধি কি প্ৰয়োগ কৰিম চাবা ইয়াত a টু পাৱাৰ m into a টু পাৱাৰ n কাৰণ ইয়াত a ইয়াকো যদি a ধৰো এই m আৰু n ঠিক আছে m আৰু n মিল পৰা নাই হয়নে আমি সূচকৰ বিধি পূৰণত থাকিলে কি কৰো যেতিয়া ভূমি দুটা একেই হয় তেতিয়া এই সূচকৰ বিধি প্ৰয়োগ কৰিম সূচকৰ বিধি কি প্ৰয়োগ কৰিম a টু পাৱাৰ m into a টু পাৱাৰ n equal to a টু পাৱাৰ m plus n সূচকৰ বিধি মতে ইয়াত চাবা আমি কি কৰিব পাৰো a টু পাৱাৰ m into a টু পাৱাৰ n equal to কি হয় a টু পাৱাৰ m plus n m কিমান আছে -5 প্লাস n কিমান আছে -7 পূৰণ দিলো আকৌ ইয়াক a বুলি ধৰো ইয়াকো a ধৰো ভূমি এতে একে a ধৰো a টু পাৱাৰ m into a টু পাৱাৰ n কি হ'ব a টু পাৱাৰ m plus n কিমান 4 এতিয়া কি কৰিব পাৰো চাবা -3/2 যেনে আছে তেনে লিখা ইয়াত কি কৰিবা মাইনাস প্লাসে মাইনাসে কি হ'ব -7 মাল্টিপ্লাই -2/3 যেনে আছে তেনে লিখা 8 আৰু +4 কৰি দিয়া কিমান হ'ব 12 হল ইয়াত চাবা -3/2 ইয়াত কি হ'ব -7 প্লাস 5 আৰু 7 প্লাস কৰি দিয়া কিমান হ'ব 12 হলনে ইয়াত সাইন কাৰ ডাঙৰ হাতৰ আগফালে কি চিহ্ন আছে মাইনাস কি দিবা মাইনাস ইয়াত মাল্টিপ্লাই কি হ'ব ইয়াত চাবা যুগ্ম নে অযুগ্ম এতিয়া চাবা ভূমিৰ ওপৰত যদি ভূমি কি আছে 2/3 সূচক যদি যুগ্ম থাকে তেন্তে কি হৈ যায় ইয়াতো পৰিৱৰ্তন হৈ পেলে মাইনাসটো কি হৈ যাব প্লাসত তেন্তে ইয়াত কি লিখিব পাৰি 2/3 হোল টু পাৱাৰ কি লিখিব পাৰি 12 কাৰণ মাইনাস চিহ্ন আঁতৰাই দিলো ইয়াত চাবা ইয়াত কি আছে মাইনাস ইয়াত আছে কি সূচক কিহত আছে মাইনাস সূচকক কি কৰা ধনাত্মকলৈ পৰিৱৰ্তন কৰি দিয়া ধনাত্মকলৈ পৰিৱৰ্তন কৰিলে কি হ'ব আমাৰ 2/3 হলে উলটাই দিলো 2/3 হল মাইনাস মাইনাসে থাকিব ইয়াত কি হৈ যাব
12 কিহৰ 12 প্লাছৰ 12 হ'লনে সূচকটো কি হৈ গ'ল ধনাত্মক সূচক ধনাত্মক ভিতৰত কি আছে ঋণাত্মক ইয়াকো পৰিৱৰ্তন কৰি দিম চাবা 2/3 12 হ'লনে ইয়াক পৰিৱৰ্তন কৰি দিয়া উলটাই দিয়া উলটাইটো দিছিলে আমি এতিয়া কি হ'ব মাইনাছ ইয়াত আছে কি যুগ্ম সূচক কি আছে যুগ্মত হয়নে ভূমি কিহত আছে ঋণাত্মকত তেন্তে ভূমি ঋণাত্মক আৰু যুগ্ম থাকিলে কি হৈ যায় ভূমিও কি হৈ যাব যুগ্ম হৈ যাব ইয়াত লিখিব পাৰি কি 2/3 হোল টু পাৱাৰ 12 2/3 হোল টু পাৱাৰ কি লিখিব পৰা যায় 12 এতিয়া চাবা ইয়াক আমি ভূমি হয়নে a টু পাৱাৰ m ইয়াতো আমি অভেদ ব্যৱহাৰ কৰিব পাৰো কি a টু পাৱাৰ m ইনটু a টু পাৱাৰ n ইকুৱেল টু a টু পাৱাৰ m প্লাছ n হ'লনে ইয়াক a বুলি ধৰো তেন্তে প্ৰথমে কি আহিব 2/3 আহিব হোল টু পাৱাৰ a টু পাৱাৰ m ইনটু a টু পাৱাৰ n কি হয় a টু পাৱাৰ m প্লাছ n m কিমান আছে 12 প্লাছ কি হৈ যাব 12 2/3 হোল টু পাৱাৰ কিমান হৈ যাব 24 2/3 হোল টু পাৱাৰ কিমান হ'ল 24 এইটোৱে হ'ল কি আমাৰ সমাধান কুৱেশ্যন নম্বৰ 5ত চোৱা 6 or 5ত 3 টু পাৱাৰ -4 হোল টু পাৱাৰ -2 আছে আকৌ 3 টু পাৱাৰ -5 হোল টু পাৱাৰ কি আছে 2 আছে ডিভাইডেড 3 টু পাৱাৰ -2 হোল টু পাৱাৰ কি আছে -3 আছে ইয়াক চাবা মাল্টিপ্লাইত আছে ডিভাইডত আছে তেন্তে প্ৰথমে আমি কি কৰিম চাবা এইটো ইয়াক যদি আমি ভূমি বুলি ধৰো হয়নে এই ভূমিত কি হয় a টু পাৱাৰ m ইয়াক যদি a বুলি ধৰো a টু পাৱাৰ m হোল টু পাৱাৰ n অভেদ চাবা a টু পাৱাৰ m হোল টু পাৱাৰ n কি হয় a টু পাৱাৰ m ইনটু n অভেদ আমি লিখিলো a টু পাৱাৰ m হোল টু পাৱাৰ n ইকুৱেল টু কি হয় a টু পাৱাৰ m ইনটু n এতিয়া a কি ইয়াত 3 প্ৰথমে কি আহিব 3 হলে 3 আহিল পিছত m ইনটু n হৈ যাব m কিমান আমাৰ -4 কি হ'ব -4 মাল্টিপ্লাই কৰি দিয়া -2 হল ব্ৰেকেট ইয়াতো লগাব পাৰা ঠিক আছে একেদৰে মাল্টিপ্লাই দিলো মাজত আছে ইয়াতো a টু পাৱাৰ m ধৰা ইয়াক n ধৰা কি আহিব a টু পাৱাৰ m ইনটু n হলে a টু পাৱাৰ m ইনটু n ডিভাইড দিলো নে হৰণ দিলো ইয়াতো আছে a টু পাৱাৰ m হোল টু পাৱাৰ n ইয়াতো কি লিখিবা a টু পাৱাৰ m ইনটু n হল এতিয়া কি কৰি দিবা 3 টু পাৱাৰ কি লিখিব পৰা যায় মাইনাছে পূৰণ কৰিলে কি হ'ব প্লাছ 4 2 গুণ কিমান হ'ল 8 3 দিলে আকৌ মাইনাছে প্লাছে কি হৈ যাব মাইনাছ পূৰণ কৰিলে হয়নে মাইনাছে প্লাছে কি হ'ব মাইনাছ ইয়াত আছে মাইনাছ 2 ৰ আগফালে কোনো চিহ্ন নাই মানে কিহত আছে প্লাছত মাইনাছে প্লাছে কি হ'ব মাইনাছ 5 2 গুণ কিমান হ'ল 10 ইয়াৰ আগফালে কি হ'ব মাইনাছ ডিভাইডেড 3 টু পাৱাৰ মাইনাছে কি হৈ যাব প্লাছ ইয়াত কি লিখিবা 6 প্লাছৰ 6 এতিয়া ইয়াতো অভেদ হৈ আছে এটা কি অভেদ প্ৰয়োগ হৈ আছে a টু পাৱাৰ m ইনটু a টু পাৱাৰ n আমি অভেদটোক লিখিলো a টু পাৱাৰ m ইনটু a টু পাৱাৰ n ইকুৱেল টু a টু পাৱাৰ m প্লাছ n হল a টু পাৱাৰ m হয়নে a আহিব প্ৰথমে মানে 3 আহিব 8 প্লাছ -10 কৰি দিবা 8 প্লাছ কি কৰিবা -10 8 প্লাছ কি কৰিবা -10 মাইনাছ কাৰণ মাইনাছ আছে যে ডিভাইড 3 টু পাৱাৰ্স কিমান হ'ল 6 এতিয়া ইয়াত কি কৰিম আমি 3 টু পাৱাৰ 8 8 ৰাখিবা প্লাছে মাইনাছে কি হৈ যাব -10 ডিভাইড 3 টু পাৱাৰ কি হ'ল 6 ইয়াত হ'ব 3 টু পাৱাৰ কি হ'ব প্লাছে মাইনাছে মাইনাছ 10ৰ পৰা 8 গলে কিমান হ'ব 2 ডাঙৰ কোনটো 10 10ৰ আগফালে কি আছে মাইনাছ ইয়াতো দিবা কি মাইনাছ ডিভাইডেড কি হ'ব 3 টু পাৱাৰ কি হ'ব 6 এতিয়া ডিভাইড কৰিলে কি হয় আমি কি জানো ইয়াতো অভেদ এটা প্ৰয়োগ হ'ব ইয়াৰ ক্ষেত্ৰত অভেদ প্ৰয়োগ হ'ব কি a টু পাৱাৰ m ডিভাইডেড a টু পাৱাৰ n ইকুৱেল কি হয় a টু পাৱাৰ m মাইনাছ n a কি আছে আমাৰ 3 তেন্তে প্ৰথমে কি আহিব 3 m মাইনাছ n m কিমান আছে আমাৰ -2
m কিমান আছে -2 n কিমান আছে 6 মাইনাছ দিবা 6 দিবা কাৰণ মাইনাছ আছে এইডাল এই -2 হ'ল ইয়াত আৰু 6 হ'ল কি আমাৰ n ইয়াত হ'ব 3 টু পাৱাৰ -a কি হৈ যাব প্লাছ 6 আৰু 2 প্লাছ কৰি দিয়ে কিমান হ'ব 8 চিহ্ন কাৰ ডাঙৰ 6ৰ আগফালৰ চিহ্ন ডাঙৰ কি হ'ব -8 ইয়াত লিখিব পৰা যায় আমি আৰু এটা অভেদ ইয়াত ব্যৱহাৰ কৰিম ইয়াত অভেদ ব্যৱহাৰ কৰিম কি a টু পাৱাৰ -m কি বুলি জানো 1/a টু পাৱাৰ m ইয়াত চাবা a কিমান আছে আমাৰ 3 -m যিটো আছে এইটো হ'ল কি -8 তেন্তে প্ৰথমে কি লিখিম 1 লিখিম কি এতিয়া a কিমান আছিল আমাৰ 3 এই -8 টো কি হৈ গ'ল চাবা ইয়াত -m টো কি হৈ গ'ল ধনাত্মক m মাইনাছটো কি হৈ গ'ল প্লাছত তেন্তে কি হ'ব ইয়াত প্লাছৰ কি হৈ যাব 8 এটোই হ'ল কি আমাৰ এনসার আশা কৰো আমাৰ ভিডিও তোমালোকৰ ভাল লাগিছে যদি আমাৰ ভিডিও ভাল লাগিছে তেন্তে এটা লাইক কৰিবা লগতে চেনেলত যদি নতুনকৈ আহিছা চেনেলত সাবস্ক্ৰাইব কৰিবা বুলি এক অনুৰোধ থাকিল